কৰিবলৈ থাকি গ'ল। তাৰ পৰা আহি আমি থাৰ্ড পেভিলিয়নত সোমালোঁ। এইটো হৈছে আপোনাৰ লটাছ ফুল, দেখিছেনে বাৰু? ইয়াত পদুমৰ ফুল আৰু লগতে এই এলিফেণ্ট আপোনালোকক এতিয়া দেখাম। মই আমাক কৈ আছে এলিফেণ্টক আপোনালোকক দেখাম। মানে ইয়াত প্ৰায় এটা, দুটা, তিনিটা এলিফেণ্ট আছে। তিনিটা এলিফেণ্ট মানে এটা চাৰিটা এলিফেণ্ট আছে ইয়াত। মানে এটা পাথৰে মানে মাৰ্বল পাথৰে বনাইছে এই এলিফেণ্টকেইটা এটা মানে। আৰু সেইটো কৈ আছে। আৰু লগতে ইয়াত যোনবিলাক পানী সৃষ্টি হয় বা পানী আহে, এইটো হৈছে ফাটি সাগৰ লেকৰ পৰা উৎপাদন হৈছে। ইয়াত পানী কেতিয়াও নুশুকায়। আৰু ইয়াত যেতিয়া মহাৰাণা সংগ্ৰাম সিং আহে, আহিলে ইয়াত মানে অপজিটত তেওঁৰ স্থান আছে। সেই স্থানটো ভিডিঅ' কৰা নহ'ল, তো তাত বহি সেয়া ৰাণীৰ ওপৰত থাকে, সেয়ে বুজাইছিলে। আৰু আমি এতিয়া আহিছোঁ তো লাষ্ট পেভিলিয়ন মানে ৰাসলীলা। ইয়াত ৰজাসকল আহিলে ৰাণীসকলক দেখুৱাবলৈ ৰাসলীলা পতা হয়। যিধৰণে আমাৰ অসমতো ৰাসলীলা পতা নহয় জানো, সেইধৰণে ইয়াতো ৰাসলীলা পাতে। আপোনালোকক লৈ গৈছোঁ মই ৰাসলীলাৰ ওচৰলৈ, আৰু আপোনালোকে চাবলৈ ইয়াত ছানফ্লাৱাৰ ৰুই ৰাখিছে। আৰু দেখিছেনে বাৰু ভিতৰুৱা ইণ্টেৰিয়ৰ কিমান ধুনীয়া। ইয়াত ৰাসলীলা পতা হয়। আৰু কৈছে যে ইয়াত টাইলছটো একেবাৰে শ্লিপাৰী নহয়, দেখাইছে। হৈও আপোনালোকে মন কৰকচোন, এইটো একেবাৰে শ্লিপাৰী নহয়। আৰু ইয়াত থকা গছ গছনিবিলাক আগতে আছিলে, কিন্তু এতিয়া আকৌ নতুনকৈ ৰোপণ কৰা হৈছে বুলি তেওঁ বুজাই আছে। তো সেইবিলাকে আমাক কৈ আছে যে ইয়াত ৰজা যেতিয়া আহে, ৰজাসকলে ইয়ালৈ নাহে, ৰাণীসকল ইয়াত আহে চাবলৈ। ৰজা এই ঘৰটোৰ পৰা ৰজাই চাই থাকে, কাৰণ ৰাণীৰ ওচৰত চাপেহি, কাৰণ তেওঁ লগত থাকে কুমাৰীসকল। সেইবাবে তো ৰজা আঁতৰৰ পৰাই চায় আৰু ৰাণীসকল তাতে বহি মনোৰঞ্জন কৰে। আৰু আপোনালোকক আৰু এটা ঠাইলৈ লৈ যাম। ঠাইলৈ এইটো হৈছে লাষ্ট, আৰু ইয়াৰ ওপৰতে ৰাণীসকল থাকে, ৰাণী আৰু লগতে কুমাৰীসকল বডিগাৰ্ড হিচাপে। আৰু এইটো হৈছে আৰ্টিফিচিয়েল ৰেইন সৃষ্টি হয়। আপোনালোকৰ দেখা লাগিব এই আৰ্টিফিচিয়েল ৰেইন এইদৰে সৃষ্টি হয় ৰাণীসকলক, মানে ৰাণীসকল বুলি নহয়, ৰাণীক মানে তেওঁক আনন্দিত কৰিবলৈ এইদৰে বৰষুণৰ সৃষ্টি কৰাৰ দৰে অট'মেটিক মানে বনাই ৰাখিছে। আৰু ইয়াত ৰেইনফল হৈ থাকে, দেখিছেনে বাৰু? ইয়াত আমাৰ ফটো মৰা হ'ল, সেয়া কিমান সুন্দৰ। আৰু ৰাণী ওপৰত থাকে, বেক চাইডত থাকে। আপোনালোকক ভালকৈ ভিডিঅ' কৰা নহ'ল। আৰু এতিয়া আমি ইয়াৰ পৰা আমাৰ প্ৰায় শেষ হ'বলৈ হ'ল, আৰু আমি আহিছোঁ কালা অংগন। মানে ইয়াত বিভিন্ন ধৰণৰ তেওঁলোকৰ কমিউনিটিয়ে কৰা কাপোৰৰ পৰা আদি কৰি বহুত সামগ্ৰী পোৱা যায়। আমি কিছুমান তাৰ পৰা সামগ্ৰী কিনিলোঁ, আৰু ইয়াতে কেইটামান ফটো মাৰি ভিডিঅ'টো সমাপ্ত কৰিলোঁ। যদিও মোৰ ভিডিঅ'টো ভাল পায়, লাইক এণ্ড ছাবস্ক্ৰাইব। টিল দেন বাই।